নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ অপৰম গুৰু কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমাৰ এই নিয়মীয়া অনুষ্ঠান এ বিশ্বাসে মিলয় হৰি আৰম্ভ কৰিছোঁ এইবাৰ দক্ষ যজ্ঞতে মহাদেৱক ককৰ্থনা এই বিশেষ অংশ চতুৰ্থ স্কন্ধৰ প্ৰতি অংশৰ ব্যাখ্যা বৰ সুন্দৰকৈ বিমান বৰা বাপে আগবঢ়াইছে গতিকে আহক আজি দক্ষ যজ্ঞত কেনেকৈ মহাদেৱক ককৰ্থনা কৰা হৈছিল সেই অংশলৈ আমি আগবাঢ়ো আমাৰ হৈতে আছে আমাৰ ND24 গুৰুগৃহত বিমান বৰা বাপ লগতে আছে কুমুদ কলিতা বাপ গতিকে আহক আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ বাপ সমস্ত ভক্তি স্বৰূপা ত্ৰিবেণী গংগা সদৃশ আইসকল দেশ জাতি সমাজ আগবঢ়াই নিয়া গুৰি ধৰোঁতা যুৱক যুৱতীসকল দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকল সমস্ত জনক এই পবিত্ৰ আসনৰ পৰা আমি সৰ্বপ্ৰথমে প্ৰণিপাত জনাইছোঁ আৰু প্ৰণিপাত জনাব বিচাৰিছোঁ জগতৰ সমস্ত গুৰু আসনত বহি থকা গুৰুসকল সন্তসকল সজ্জনসকল লগতে আমি অতি শ্ৰদ্ধাৰে আজি সোঁৱৰিব বিচাৰিছোঁ ND24 এই নিউজ চেনেলটিয়ে যি ধাৰাবাহিক ভাগৱত অনুষ্ঠান আয়োজন কৰি জগতৰ কল্যাণৰ হকে এক ধাৰাবাহিক ব্যৱস্থা কৰিছে লগতে আমি আন্তৰিকতাৰে সোঁৱৰিব লাগিব এগৰাকী বলিষ্ঠ বক্তা নৱপ্ৰজন্মক উৎসাহিত কৰা আধ্যাত্মিক চেতনাৰে জাগৃত কৰি তোলা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বা ভাৰতবৰ্ষতো তেওঁৰ নাম চৰ্চিত হ'বলৈ ধৰিছে সেইগৰাকী হ'ল আপোনাসৱৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ শ্ৰীমতী এঞ্জেলা চাংমাই আইগৰাকী তেখেতৰ নেতৃত্বত ND24 এই কাৰ্যালয়ত গুৰুগৃহত যি ভাগৱত অমৃত ধাৰা বোৱাই নিছে ই জগতৰ কল্যাণৰ হকে সেয়েহে আজি আমি আগৰ অনুষ্ঠানকেইটিৰ দৰে আজি আকৌ পুনৰ আহি এই পবিত্ৰ অনুষ্ঠানৰ উপবিষ্ট হৈছোঁ আপোনাসৱৰ সংগত ভগৱন্তৰ অমৃতময় বাণীৰে একাকাৰ হৈ যাম আহক আপোনাসৱে শ্ৰৱণ কৰি আছে আপোনাসৱৰ শ্ৰৱণৰ মাধ্যমেদি আপোনাসৱৰ জীৱনশৈলীত ভগৱন্তৰ নামে সুমংগল বিধান কৰাওক আৰু আপোনাসৱৰ মাধ্যমেদি আপোনাসৱৰ জৰিয়তে ভগৱন্তৰ এই অমৃত বাণী যাতে সৰ্ব জগততে প্ৰচাৰ আৰু প্ৰসাৰ হওক আমিও তেনে উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানত আহি উপবিষ্ট হৈছোঁ হ'ব পৰা দুখী মাৰ্জনা কৰিব কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ ইতিমধ্যে আপোনাসৱে আগৰ ভিডিঅ' শ্ৰৱণ কৰিছে কলাপচন্দ্ৰ ডিজে চতুৰ্থ স্কন্ধৰ দ্বিতীয় অধ্যায়ত তেওঁ দক্ষৰ দুহিতাসকলৰ সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ আগবাঢ়ি আহিছে সৰ্বপ্ৰথমে তেওঁ মংগলাচৰণৰ মাধ্যমেদি ভাগৱত আৰম্ভ কৰিলে আৰু দক্ষ প্ৰজাপতিৰ যি 16গৰাকী কন্যা তাৰে 13গৰাকী ধৰ্মলৈ বিয়া দিছিল এগৰাকী অগ্নিলৈ বিয়া দিছিল আৰু এগৰাকী পত্নীগণক দিছিল আৰু এগৰাকী পৰম পবিত্ৰ ভগৱন্তৰ অৱতাৰ হিচাপে এই জগতৰ ধামলৈ অহা সতীক তেওঁ শংকৰলৈ বিয়া দিছিল কিন্তু শংকৰলৈ বিয়া দিয়াৰ পাছত তেওঁলোকৰ কোনো বংশ বিস্তাৰ নহ'ল এই কাৰণে পিতৃয়ে স্বামীক বিৰোধ কৰি যি নিন্দা কৰিছিল সেই নিন্দা তেওঁ সহ্য কৰিব নোৱাৰি পিতৃৰ যজ্ঞতে তেওঁ দেহ ত্যাগ কৰিব লগা হ'ল আৰু এই কথাখিনি কেনেধৰণে আগবাঢ়িবলৈ হ'ল বা কেনেধৰণেনো সতীয়ে দেহ ত্যাগ কৰিব লগা হ'ল এই কথাখিনি পৰ্যালোচনা কৰিবৰ বাবে কলাপচন্দ্ৰ ডিজে দ্বিতীয় অধ্যায়ত উপস্থাপন কৰিছে
আহকচোন আমি ভগৱন্তৰ এই অমিতময় ৰসৰ মাধ্যমেদি আমি কেনেধৰণে উপলব্ধি কৰিব পাৰোঁ। হে ৰাম মৈতে অৱদতি শুনা বিদুৰ সম্প্ৰতি জন্মাইলা সুৰখ কন্যা দক্ষ প্ৰজাপতি হে ৰাম হবে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান প্ৰসূতিৰ গৰ্ভ হন্তে ভৈলা বিদ্ৰমান প্ৰথমতে ত্ৰয়োদশ ধৰ্মে বিহাই লন্ত ব্ৰহ্মাৰ নন্দন দক্ষে আনন্দে দিলন্ত এ ৰাম তাক পাছে দক্ষে অগ্নিগণ কমতাই দিলা এক কন্যা অনু ৰূপ বৰ চাই আৰু এক কন্যা দান দিলা প্ৰজাপতি অগ্নি ছাত্ৰ আদি পিতৃগণ সম্পত্তি হবাতো কনিষ্ঠ সতী দেৱী মহামায়া শংকৰক দিলা দক্ষে আনন্দিত হুয়া। গতিকে দেখা গ'ল দক্ষৰ 16গৰাকী কন্যা, 13গৰাকী ধৰ্মলে, এগৰাকী অগ্নিলে, এগৰাকী পিতৃগণক আৰু তেওঁ আটাইতকৈ মৰমৰ কনিষ্ঠ কন্যাগৰাকীক শংকৰলৈ বিয়া দিলে আৰু সেই শংকৰলৈ বিয়া দি তেওঁ পৰম আনন্দিত হ'ল। আৰু এই বিয়াখন কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা পালন কৰিছিল দক্ষ প্ৰজাপতিয়ে। হে ৰাম এই হিমতে কন্যাগণ দক্ষে বিহা দিলা তাক সম্বাৰ বংশে হবে পৃথিৱী ঢাকিলা নলভিলা পুত্ৰ সতী সুন্দৰী কেৱলে অল্প বয়সতে প্ৰাণতে জিলা সমূলে পিতৃৰ বিৰুদ্ধ স্বামী বিষয়ত জানি মহেশকো এৰি দেহাতে জিলা গোসানী। তেওঁলোকৰ বংশ বিস্তাৰ নহ'ল, অলপতে তেওঁ দেহ ত্যাগ কৰিব লগা হ'ল, আনকি তেওঁ নিজৰ স্বামীকো তেওঁ ত্যাগ কৰিব লগা হ'ল। এই কথা বিদুৰে মৈতেও মুখে শুনি ভৈলা মহা বিস্ময় ৰহিলা মনে গুণি। এই সমস্ত কথাখিনি মৈতেয়ৰ মুখৰ পৰা বিদুৰে শ্ৰৱণ কৰি পৰম আনন্দিত হৈছে আৰু বিস্ময় হৈছে যে ই কি কাৰ্য সাধন কৰিলে, যা কি কাৰ্যৰ দ্বাৰানো সতীয়ে অকালতে দেহ ত্যাগ কৰিব লগা হ'ল। বিদুৰৰ কৌতূহল উপজিছে আৰু তেওঁ পৰম ভক্ত মৈতেয়ৰ মুখে এই কথাখিনি জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। দক্ষ প্ৰজাপতি আৰু শিৱৰ দণ্ড। এ ৰাম পুনৰূপী মৈতেয়ত পুচিবে লাগিলা কিনো অদ্ভুত গুৰু আমাত কহিলা জগত ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ আচৰিলা দক্ষে কেনে তাহান অনিষ্ঠ যদি বা বুলিবা স্নেহ নাহি দুহিতাত জানো কন্যাগণ প্ৰাণ দক্ষৰ সাক্ষাৎ সভাতো অধিক স্নেহ সতীত আছিল কোনো হেতু তাংক অনা দৰক কৰিল। বিদুৰৰ মন কৌতূহল হ'ল, বিস্ময় হৈছে। ইমান মৰমৰ এগৰাকী কন্যা সতী কেনেকৈনো পিতৃৰ সন্মুখতে প্ৰাণ ত্যাগ কৰিব লগা হ'ল, তেওঁনো কি এনে দুখ কৰিছিল। গতিকে এই কথাখিনি মোৰ জানিবলৈ বৰ ইচ্ছা প্ৰকাশ হৈছে। বিদুৰে মৈতেয়ৰ আগত প্ৰকাশ কৰিছে। চৰাচৰ গুৰু হৰ জগত ঈশ্বৰ নিবৈৰ স্বভাৱ শুদ্ধ শান্ত মূৰ্তিধৰ জগতৰে গুৰু শিৱ আত্মা ৰামময় তাহান্তু বিদেশ কেনে দক্ষে আচৰ। শিৱ
এনে এজন আত্মাৰাম যি সমস্ত জগতে গুৰু হিচাপে মান্যতা দি আহিছে, যাৰ পদ্মমুখত কেৱল ৰাম নামৰ বাদে ভগৱন্তৰ মূৰ্তি বাদে আৰু বেলেগ চিন্তা নকৰে, তেনে এজন পৰম সন্তলোকক কেলেনো দক্ষই দুখ আচৰণ কৰিলে, যাৰ কাৰণে তেওঁ ভাৰ্যা সতীয়ে স্বামীৰ তিৰ্যক নিন্দা শুনি পিতৃৰ গৃহতে দেহ ত্যাগ কৰিব লগা হ'ল। কাৰণ মহাদেৱ শিৱটো তেনে এজন লোক নহয় যাক নিন্দা কৰিবলগীয়া, যিজন সন্তই কেৱল ভগৱন্তৰ দুখানি চৰণ চিন্তা কৰি জীৱন নিৰ্বাহ কৰি থাকে, তেনেজনক নিন্দা কৰাটো অযুক্তিকৰ। হে ৰাম জগতৰে গুৰু শিৱ আত্মা ৰামময়, তাহান্তু বিদেশ কেনে দক্ষে আশ্ৰয়, হেনহে বিদেশ শুনি বাক আচৰিত, দুষ্টেজ প্ৰাণকো হতি চাৰিলাত হিত, কৈত্য শুনিয়া চাপিত্ৰী মাতৃৰ নিদানে, বিদেশত থাকিয়া দুহিতা মৰে প্ৰাণে, ইটো অদ্ভুত মুত কহিও কথা, শহুৰ জমাইৰ ভৈল যেন দেশততা, এই প্ৰশ্ন মৈত্ৰেয়ত বিদুৰে পুছিলা, ঋষিও আনন্দ মনে কহিবে লাগিলা। শহুৰ আৰু জোৱাইৰ মাজত কিনো দ্বন্দ্ব লাগিল, কিনো দেশ থাকিল, মৰমৰ দুহিতাগৰাকীয়ে তেওঁ লোকৰ আগতে প্ৰাণ ত্যাগ কৰিব লাগে, এই কথাখিনি মৈত্ৰেয়ৰ মুখৰ পৰা বিদুৰে জানিবৰ বাবে বাৰে বাৰে তেওঁক সুধিছে, হে ঋষি তুমি মোক এই কথাখিনি জনাই মোক আনন্দিত দিব লাগে, আৰু মোৰ যি মনত শংকা আহিছে বিস্ময় আহিছে এইখিনি দূৰ কৰিব লাগে। হোৱা সাৱধান বুলি ঋষি নিগদতি, সাৱধানে শুনন্ত বিদুৰ মহামতি, এককালে প্ৰজাপতি গণ ব্ৰহ্মা সমে, মহাসত্ৰ যজ্ঞ আৰম্ভিলা অনুক্ৰমে, সেহি সমাজক দেৱ ঋষি বিদ্যাধৰ, সিদ্ধ মুনি গন্ধৰ্ব কিন্নৰ নিৰন্তৰ, আহিলন্ত হবে যজ্ঞ দেখিবাক মনে, বহিলন্ত পাছে সেহি সভাত আসনে। হেৰা বিদুৰ, এই সম্পৰ্কে মই তোমাক কওঁ, একালত প্ৰজাপতি দক্ষই এটি যজ্ঞ আৰম্ভ কৰিছিল, আৰু সেই যজ্ঞ আৰম্ভ কৰিবলৈ যাওঁতে ব্ৰহ্মাদেৱকে মুখ্য হিচাপে গ্ৰহণ কৰি সমস্ত গন্ধৰ্ব ঋষি মুনি বিদ্যাধৰসকলক নিমন্ত্ৰণ জনাইছিল, আৰু ব্ৰহ্মাকে সেই যজ্ঞৰ মূল হিচাপে গ্ৰহণ কৰি সমস্ত লোক আহি সভাত আসন লৈ বহিছিল। তাত অনন্তৰে দক্ষ ব্ৰহ্মাৰ নন্দন, সেহি সময়জাত আহি ভৈলা উপখন, মধ্যাহ্নৰ সূৰ্য যেন দক্ষ প্ৰকাশন্ত, সভাসদ বৰ্গৰতে জক হৰিলন্ত। যিখন সভা দক্ষ ৰজাই পাতিছিল, সেই সভাত ব্ৰহ্মাদেৱ মহাদেৱ শিৱকে প্ৰমুখ্য কৰি সমস্ত সিদ্ধমুনিসকল আছিল, আৰু যেতিয়া সেই সভাখনৰ মাজলৈ দক্ষ প্ৰজাপতি আহিছিল, যেন দুপৰীয়াৰ সূৰ্যৰ যি তেজ বা যি প্ৰকাশ, এই সমস্তখিনি প্ৰকাশ পাইছিল। দক্ষৰ যি ৰূপ লাৱণ্য, যি জ্যোতি সমস্ত সভাখনকে পোহৰাই তুলিছিল, যেন দুপৰীয়া এটি সূৰ্যহে প্ৰকাশ পাইছে। প্ৰচণ্ড কিৰণ যেন দক্ষ ৰজে উটি, যেন অন্ধ গুচি দিবা প্ৰকাশিলা আতি, সেহি নয় দক্ষ প্ৰজাপতি প্ৰকাশিলা, সমজ্যাৰ তেজ যত সকলে সৰিলা। সেই সভাখনত ব্ৰহ্মাদেৱে উপস্থিত হৈ তেওঁ জ্যোতিৰ প্ৰভাৱত সমস্ত লোকৰ ৰূপ হৰি নিলে, কিন্তু তাত উপস্থিত থকা দুজন পুৰুষকহে তেওঁ ৰূপ লাৱণ্যই হৰি নিব নোৱাৰিলে। সেই দুজন হ'ল ব্ৰহ্মাদেৱ আৰু মহাদেৱ শিৱ। মহাদেৱ শিৱ আৰু ব্ৰহ্মাদেৱৰ জ্যোতি কিন্তু দক্ষ প্ৰজাপতিয়ে হৰণ কৰিব নোৱাৰিলে। দক্ষক দেখিয়া যত সভা সদগণ,
বিপ্ৰগণ প্ৰমুখ্যে উঠিলা তাবক্ষণ অগ্নি উঠিলা নিজ বাসন কছাৰি আনু সভা হদে কৃতাঞ্জলি আগবাঢ়ি যেতিয়া সভাত দক্ষ প্ৰজাপতি প্ৰৱেশ কৰিলে লগে লগে সমস্ত বিপ্ৰগণে বহাৰ আসনৰ পৰা উঠি দিলে আনকি অগ্নিও আসন এৰি পেলাই দক্ষ প্ৰজাপতিক প্ৰণাম জনালে ব্ৰহ্মা হৰ বিনে যত আছিলাত হিত দক্ষ তেজে ভৈলা সৰ্বজন বিমোহিত ব্ৰহ্মা হৰ ব্যক্তিৰেকে সহবেও অৰ্চিলা পাদ্য অৰ্ঘ আচমনি যথাযোগ্য দিলা পাছে সৰ্বলোক গুৰু ব্ৰহ্মাকন মিলা ব্ৰহ্মাৰ আজ্ঞায়ে দক্ষ আনন্দে বহিলা সভাত দক্ষ প্ৰজাপতি প্ৰৱেশ হোৱাৰ লগে লগে ব্ৰহ্মাক মান্যতা দিলে সমস্ত লোকে পাদ্য আজ্ঞ লৈ প্ৰজাপতিক সেৱা সৎকাৰ কৰিলে আৰু ব্ৰহ্মাৰ অনুজ্ঞামতে তেওঁ আসন লৈ সভাৰ মাজত বহিল দেখন্ত সমাজে বহি আসন্ত শংকৰ তথাপি নকৰে কিছু তাহাক আদৰ ইংগিতো নাহিকে মহে চৰৰ জানিল ক্ৰোধ অহংকাৰে দক্ষ ঋষি কছানিল সভাত প্ৰৱেশ কৰি দক্ষ প্ৰজাপতিয়ে যেতিয়া আসন গ্ৰহণ কৰিলে আৰু আসন গ্ৰহণ কৰাৰ লগে লগে তেওঁ এটা কথা লক্ষ্য কৰিলে যে সভাত তেওঁ জোঁৱাইক শংকৰ বহি আছে কিন্তু শংকৰে সমস্তজনে যেনেকৈ দক্ষ প্ৰজাপতিক সেৱা সৎকাৰ কৰি শ্ৰদ্ধা নিবেদন জনাইছে কিন্তু শংকৰে এই কথাবিলাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই কেৱল তেওঁ অৰ্ধনিমিত্ত চক্ষুৰ দ্বাৰা একে স্থিৰে বহি কেৱল তেওঁ নিজৰ ৰাম নামত বিভোৰ হৈ বহি আছে আৰু দক্ষ প্ৰজাপতিয়ে এই কথা উপলব্ধি কৰিছে যে ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্তজনে দক্ষক সন্মান কৰিছে শ্ৰদ্ধা কৰিছে পাদ্য আজ্ঞ দিছে কিন্তু তেওঁ জোঁৱাই হৈ মহাদেৱ শিৱই এই কথাবিলাকক ভক্ষেপ নকৰি কেৱল নিজৰ চিন্তাত মগ্ন হৈ বহি থকাত দক্ষ পৰম ক্ৰোধিত হৈ পৰিছে খঙাল হৈ পৰিছে আৰু অগ্নিসম্মা হৈ পৰিছে গতিকে এই কথাখিনি অত্যন্ত আমি জানিবলগীয়া যে বাকী যিসকল লোকে দক্ষ প্ৰজাপতিক দেখি পৰম আনন্দিত হৈ সেৱা সৎকাৰ কৰিছিল কিন্তু শংকৰেনো কিয় নিজৰ শহুৰ হোৱা স্বত্তেও শ্ৰদ্ধা ভক্তি নাই জন্মোৱা আচলতে আমি বাস্তৱিক দৃষ্টিৰে এই কথাখিনি উপলব্ধি কৰিছোঁ কিন্তু মহাদেৱ শিৱৰ সৰ্বদা তেওঁ যিটো মস্তক বা তেওঁ যিটো চিন্তা সৰ্বদা ভগৱন্তৰ চৰণত অৰ্পণ হৈ থাকে ৰাম নামৰ মাধ্যমেদি ৰাম নামক কেৱল জপ কৰি থাকে আমি বাস্তৱিক জগতৰ লোকসকলে আমাৰ চিন্তা ভাৱনাবিলাক কেৱল ইটোৰ পাছত সিটো ধাৰাবাহিকভাৱে গতি কৰি থাকে কিন্তু এজন ভগৱন্তৰ একান্ত সেৱকে নিজৰ মন মগজু ৰাম নামৰ বাদে ভগৱন্তৰ চৰণৰ বাদে বেলেগত চিন্তাত মগ্ন হৈ নাথাকে সভাত কোন বহিছে কোন আহিছে কোন নাই অহা কোনে কেনেধৰণৰ বস্ত্ৰ অলংকাৰ পৰিধান কৰিছে প্ৰকৃত জ্ঞানীসকলে বা চিন্তাবিদসকলে তেনেধৰণৰ কোনো ধৰণৰ লক্ষ্য কৰি নাথাকে আজি মহাদেৱ শিৱৰ এই কথাখিনিয়ে প্ৰকাশ কৰিছে যে তেওঁ যিটো চিন্তা যদিও তেওঁ সভাখনত বহিছে কিন্তু সভাখনলৈ অহাৰ পাছত যিখিনি সময় আছে সেই সময়খিনি ৰাম নামৰ মাধ্যমেদি ভগৱন্তৰ চৰণত অৰ্পণ কৰি থকাৰ বাবে দক্ষই আহি দক্ষ কোনে কেনেধৰণে সেৱা সৎকাৰ কৰিছে এই কথাখিনি তেওঁ উপলব্ধি হোৱা নাই কিন্তু দক্ষ এজন ৰুচিকৰ দক্ষ এজন সন্মান পাবলৈ ইচ্ছা কৰি থকা লোকে তেওঁ জোঁৱাইক হৈ পেলাই কিয় সন্মান নকৰিলে এই কথাখিনিত কিন্তু তেওঁ খং আহিছে ইংগিতো নাহিকে মহে চৰৰ জানিল ক্ৰোধ অহংকাৰে দক্ষ ঋষি কছানিল ক্ৰোধৰ বেগত ভৈলা তবদ পৰাই কেৱলে থাকিলা ঘূৰ ক্ৰোধ দৃষ্টি চাই দক্ষৰ এনেকুৱা ক্ৰোধ বেগ হৈ গৈছে যে তেওঁ অগ্নিশৰ্মা হৈ গৈছে আৰু একেৰাহে ক্ৰোধ দৃষ্টিৰে তেওঁ জোঁৱাই শংকৰলৈ দৃষ্টি নিক্ষেপ কৰি আছে হে ৰাম
দৃষ্টিপাতে দক্ষে যেন দহি বেখোজন্ত পাছে কতো বেলি সময় যাক বুলিলন্ত শুনা সভাসদ বৰ্গ আমাৰ বচন দেৱমুনি বিদ্যাধৰ আৰু সিদ্ধ গণ কহু মহন্তৰ পৰ্বতন সম্প্ৰদায়ী যেন মতে সাধু হবে পৰ্বতে সদায়ী মোৰ বাক্য যদি ক্ৰোধ ময় বুলি ধৰা নবোলো অজ্ঞানে ইটো শংকা পৰি হৰা দক্ষ ৰজাই সমস্ত সভাখনৰ সিদ্ধমুনিক সন্ত মহন্তসকলক সাধুসকলক সন্মান কৰি কৈছে যে মই তোমালোকৰ আগত সেই সভাসদসকল মই এটা কথা ক'বলৈ বিচাৰিছোঁ যদি মোৰ এই কথাখিনি কওঁতে যদি তোমালোকে হয়তো ভাবিব পাৰা যে মই ক্ৰোধিত হৈ কৈছোঁ এই কথা যদি ভাবা তেন্তে মই ক'বলৈ ইচ্ছা প্ৰকাশ নকৰোঁ তথাপিতো মই ক'বলৈ বাধ্য হৈছোঁ তোমাৰ সব সন্ত মহন্তসকলে হয়তো নিশ্চয় উপলব্ধি কৰিছা যে এই ৰাম অনাইলা শংকৰে দেৱতাৰ শিলিংকাৰ কৃষ্ণ হে ৰাম শুনা দেৱগণ কিনো আশ্চৰ্য দেৱত ভৈলা অনাচাৰী হৰ দেৱতা মধ্যত অনাইলা শংকৰে দেৱতাৰ শিলিংকাৰ সংসাৰে থাপিলা আনি দুৰ্যশ অপাৰ তোমালোকক মই এই কথাখিনি ক'বলৈ বিচাৰিছোঁ বা প্ৰকাশ কৰিব বিচাৰিছোঁ যে এই শংকৰ নামৰ লোকজনে সন্তসকলৰ বা দেৱতাসকলৰ মধ্যত থাকি অনাচাৰী হৈছে তেওঁ গুৰু কাক বোলে জ্যেষ্ঠ কাক বোলে কাক সন্মান কৰিব লাগে তেওঁ এই কথাবিলাক নাজানে তেওঁ দেৱতাসকলৰ শিলিংকা আনিছে আৰু সংসাৰত থাকি তেওঁ দুৰ্যোগ মমাই আনিছে এৰিলা হালাজ ইটো ভৈলা মহাভস্ত্ৰ সজ্জনৰ পন্থক কৰিলা হবে নষ্ট সমুচিত কিয়া আৰ ভৈল হবে শূন্য নাহিকে বিজ্ঞান নিবি চাৰে পাপ পুণ্য তেওঁ মহাভস্ত হ'ল তেওঁ সজ্জনসকলৰ পথ নষ্ট কৰি আছে তেওঁ সমুচিত কিয়াই সকলো শূন্য কৰি পেলাইছে তেওঁ বিজ্ঞান জ্ঞান পাপ পুণ্য একো বিচাৰ কৰিব নজনা হৈছে এনে এজন লোক আজি দেৱতা সমাজৰ বা সভ্য সমাজত বহি তেওঁ সমুলঞ্চে যে অকাৰ্য কৰিছে সেই সভাসদসকল যদিও মই এই কথাখিনি ক'বলগীয়া নহয় বা তোমালোকে হয়তো মই খঙত কৈছোঁ বুলি ভাবিবা কিন্তু এই কথাখিনি মই ক'বলৈ বিচাৰিব লগা হৈছে যে যিজন লোকে জগতৰ কাৰণে অকল্যাণ সাধন কৰি আছে এবেহে জানিলো মোৰ সমূলে বুৰিল যিহেতু হতিক মোৰ বিবাহ কৰিল এৰা মোৰ কন্যা ৰত্ন হতি সাবিত্ৰী সমান তাংক বিহাইলে বিপ্ৰ অগ্নিবিদ্ৰমান পূৰ্বতে ব্ৰহ্মাদেৱৰ আজ্ঞা পালি মোৰ পৰম সাবিত্ৰী সতীক মই তেওঁলৈ বিয়া দিলোঁ মোৰ পৰম ৰত্ন আছিল আৰু এই কথা বিপ্ৰসকলক মই অগ্নিশাসিক কৰি মোৰ সতীক যে তেওঁলৈ বিয়া দিছিলোঁ আজি তেওঁ মোৰ জোৱাই হৈ কেনেকৈ শহুৰক সন্মান কৰিব লাগে এই কথাখিনি তেওঁ উপলব্ধি নোহোৱা এজন অনাচাৰী লোকলৈ মই বিয়া দিলোঁ আৰু লগে লগে মোৰ মনত দুখ আহিছে কিয় মই এনেহেন এজন লোকলৈ মোৰ পৰম ৰত্ন সতীক মই বিয়া দিছিলোঁ হে ৰাম হুয়া মহাদুষ্ট সাধু হেন বোলাৱয় দেখি উহাই খাতে কেন আতি দুৰাশয় ইহাৰ চৰিত্ৰময়ী আজিহে জানিলো নাহি নাহি আন গুণ সদিখন পাইলো মই পূৰ্বতে যদি এনে চৰিত্ৰৰ কথা জানিলোহেঁতেন নিশ্চয় মোৰ এই ৰত্নসতী পৰম পবিত্ৰ কন্যাগৰাকী মই বিবাহ নিদিলোহেঁতেন কিন্তু আজি মই জানিছোঁ যে এইজন মহাদুষ্ট এওঁ আচলতে সাধু নহয় তেওঁ সাধুৰ বেগ ধৰিহে থাকে তেওঁ দুৰাশয় তেওঁ কোনো চৰিত্ৰহীন
এনেহেন এজন লোকক মই আজিহে গম পাইছোঁ যে তেওঁ কাক কেনেধৰণে সন্মান কৰিব লাগে এই কথা নাজানে আৰু এই কথা আজি জানি গম পাইছোঁ যে মই জীৱনৰ আটাইতকৈ দুখ কৰ্ম কৰিলোঁ কেহু বিহা দেই কন্যা সদিশ দেখিয়া কেহু সদ গুণ অনুকূল অপেক্ষিয়া কেহু ধন অন্তকুল অন্তবিদ্যা জানি কেহু শান্ত শুদ্ধ কেহু সুৰূপ বখানি সমন্ধৰ গুণময়ী একো নসাধিলো অবিচাৰে শংকৰক কন্যা ৰত্ন দিলো সাক্ষাতে দেখিও হবে সমজ্যাৰ লোকে পাছে বিমৰিষি দুখ দিও কয়া মাকে জীৱনত মই পৰম দুখিত হ'লোঁ দুখ গুণ বিচাৰ নকৰি কেৱল মই গুৰুসকলৰ সন্তসকলৰ কথা মানি এনেহেন অসৎ চৰিত্ৰ লোক এজনলৈ মোৰ কন্যাক বিয়া দি মই আজি পৰম অপমানিত হৈছোঁ হে ৰাম বানৰৰ চক্ষু যেন স্বভাৱে চঞ্চল কহিবু কতে কমই আতি অমংগল তথাপি নাহিকে গুৰু গৌৰৱ স্বভাৱ নুঠিলা দেখিয়া মোক নচালিলা গাঁও নকৰিলা আমাক উচিত নমস্কাৰ নুপুচিলা বচনেও বাৰ্তাক আমাৰ নাহি কুল ক্ৰিয়া শৌচা চাৰ ব্যৱহাৰ নেৰে সৰ্বদায় তথা পিতু অহংকাৰ শংকৰে কৰিলা বেদ পন্থ চয়হীন দেখা দেখি লোকেও ধৰিবে এহি চিহ্ন পূৰ্বতে হৰক কইনা দিতে মন নাই তথাপি দিয়াইলে মোক কৰ্ম দুখে পাই এনেহেন কুল কিয়া শৌচাচাৰ নথকা শংকৰক মই আজি বিয়া দি পূৰ্বতে আচলতে মোৰ কন্যাগৰাকীক শংকৰক দিবলৈ মোৰ ইচ্ছা নাছিল কিন্তু কি কৰ্ম দুখেনো মোক পালে কিনো মোৰ অথন্তৰ হ'ল এনেহেন অসৎ লোকলে এনেহেন চৰিত্ৰহীন লোকলে মোৰ কন্যাক বিয়া দিলোঁ এই কথাখিনি আজি দক্ষই সমস্ত প্ৰজাসকলৰ সমজ্যাত থাকি মহাদেৱ শিৱক অৰ্থাৎ তেওঁ জোঁৱায়েকক তিৰ্যক নিন্দা কৰি আছে এই কথাখিনি এখন ভৰা সমাজৰ মাজত দক্ষ প্ৰজাপতিয়ে নিজৰ জোঁৱায়েকক অপমান কৰি আছে হে ৰাম শিকালতে জানো মই অযোগ্য হতীৰ আশ্ৰয় কৰিলা মোক বিপাকে বিধিৰ হে ৰাম যেন কোন বিপ্ৰ ভৈলা আতি প্ৰলোভিত ক্ষুদ্ৰত বেদৰ গুজ কৰিলে বিদিত যেনেকৈ এজন ক্ষুদ্ৰ লোকক বেদৰ গুজ্য কথা ক'লে যি গতি হয় ঠিক তেনেকৈ আজি মোৰ পৰম সতীক অযোগ্য এজন স্বামীক বা অযোগ্য এজন জোঁৱাইক দি পেলাই মোৰ আজি তেনে গতি হৈছে পাছে হেহি বেদ গুজ্য শূদ্ৰক দিলে ক হেহি পতন্তৰ ভৈল মুহুৰ প্ৰত্যেক কহিবু কতে কগুণ ইটো শংকৰৰ থাকিবাক লাগি নাহি আপোনাৰ ঘৰ প্ৰেতভূত পিশাচ প্ৰথম গণ হমে প্ৰেতভূত পিশাচ পমথ গণ হমে থাকে শ্মশানত সদা ফুৰয় বিক্ষমে কতিত নাহিকে বস্ত্ৰ দিগম্বৰ বেশ দৰ্শনে মিলে দুখ লোকৰ নিশেষ নবান্ধে মাথাৰ জতা লুটয় মাতিত কটু হাঁহে কটু কান্দে উন্মত চিত্ৰ কটু গীত গাৱে কটু নাচে নিৰন্তৰ নাহিকে উত্তম চিহ্ন বেশ পাগলৰ হে বা বৈষ্ণৱ হে আইসকল আজি দক্ষ প্ৰজাপতিয়ে সমস্ত ভৰা সমাজৰ মাজত তেওঁ জোঁৱায়েক যিজন পৰম আত্মা যিজনে সৰ্বদা কৃষ্ণৰ চৰণত ৰতি হৈ থাকে তেনে এজনক আজি তিৰ্যক নিন্দা কৰিছে এনেধৰণে সেইজন এনে এজন শংকৰ এনে এজন জোঁৱাই
যিজন প্ৰেত ভূত পিশাচ সকলৰ লগত শ্মশানত থাকে তেওঁ কটিত কোনো ধৰণৰ বেশ কোনো ধৰণৰ বস্ত্ৰ পৰিধান নকৰে তেওঁ সৰ্বদা দিগম্বৰ হৈ থাকে দৰ্শনত তেওঁ লোকৰ দৃষ্টিত এজন ভূত তেওঁ কোনো কালেই জটা ধৰি থাকে চুলি নাবান্ধে মাটিত শয়ন কৰে কেতিয়াবা হাঁহে কেতিয়াবা কান্দে উন্মত্ত চিন্তাত তেওঁ নৃত্য কৰে গীত গায় ঠিক যেন এজন পাগলৰ দৰে কোনো ধৰণৰ উত্তম চিন তেওঁ গাত দেখিবলৈ পোৱা নাযায় চিতা ভস্ম ধূলি এইখিনি তেওঁ শৰীৰত মাৰ্জন কৰে তেওঁ কেৱল তেওঁ অসৎ চিন্তাৰ এজন লোক এই কথাখিনি মই জনাৰ পাছতো মোৰ সঠিক বিয়া দিলোঁ আৰু আজি তাৰ কাৰণে মই অপমানিত হৈছোঁ আৰু সৰ্বদা তেওঁ মৃতকৰ অস্থি ভৈলা দিব্য অলংকাৰ গ্ৰীবাত পিন্ধয় হাৰ মাথা ময়হাৰ মহা অমংগল এইটো নাম মাত্ৰ শিৱ আপুনিও মাত্ৰ আলাগতে আৰজিয় বোলাৱে ঈশ্বৰ ভূত পমথ গণৰ আন ভাল লোকে আক নকৰে আদৰ হে বা বৈষ্ণৱ আজি মহাদেৱ শিৱৰ সম্পৰ্কে যিখিনি তেওঁ পৰিধান কৰা অলংকাৰ সম্পৰ্কে আজি দক্ষ প্ৰজাপতিয়ে তিৰ্যক নিন্দা কৰিছে কিন্তু মহাদেৱ শিৱৰ গাত থকা এই অলংকাৰখিনি এক পৰমাৰ্থি অৰ্থ নথকা নহয় আজি মহাদেৱ শিৱৰ যি জটাধাৰ যি ত্ৰিশূল যি ভস্মধূলা যি ৰুদ্ৰাক্ষ মালা যি নৰমুণ্ড পৰিধান কৰে বাঘৰ ছাল পিন্ধে এইবিলাকৰ এক পৰমাৰ্থি কথা নহয় যিহেতু এই বৈকুণ্ঠৰ কল্পটোৰ শাস্ত্ৰভাগী বৈকুণ্ঠৰ শাস্ত্ৰ ই মৈত্ৰৰ ভাষাৰে বুজি পাবলৈ যথেষ্ট জটিল হয় তথাপিতো আমাৰ সামৰ্থ্য অনুসৰি আমি এই কথাখিনি অকণমান আপোনাসৱক আওৰাই যাব বিচাৰিছোঁ এই যে মহাদেৱ শিৱৰ গাত থকা অলংকাৰখিনি যেনেধৰণে আজি দক্ষই নিন্দা কৰিছে ঠিক তেনেধৰণে যদি আমি আমাৰ দৃষ্টিত উপলব্ধি কৰোঁ নিশ্চয় আমি ভুল কৰা হ'ব অৰ্থাৎ শিৱ বুলি ক'লে জীৱ আজি আমি জীৱসমূহে শিৱৰ গাত থকা যিমানখিনি অলংকাৰ এই অলংকাৰখিনি প্ৰত্যেকটো জীৱই ধাৰণ কৰে আমাৰ সংসাৰখনত যি আউল লগা ব্যৱস্থা আমাৰ সংসাৰখনত যি আত নাইকিয়া ব্যৱস্থা এই হ'ল শিৱৰ জটা যি জটাৰ দ্বাৰা কোনো কালতে আমি সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰোঁ তাৰোপৰি এই জীৱটোৱে সৰ্বদা কণ্ঠত নৰমুণ্ড পৰিধান কৰে অৰ্থাৎ আমি অৱশেষত শিৱৰূপে এই জগতত জীৱ হিচাপে জন্মগ্ৰহণ কৰি সমস্ত জীৱ এটিকৈ ধৰাৰ বুকুত মৃতপায়ী হৈ গৈ থাকোঁ প্ৰত্যেক দিনে আমি জীৱ নাশ কৰি আছোঁ আৰু প্ৰত্যেকটি জীৱই হ'ল শিৱৰ কণ্ঠৰ একোটি অলংকাৰ তাৰোপৰি ৰুদ্ৰাক্ষ অৰ্থাৎ সংসাৰখনৰ মাজত আমাৰ জীৱনৰ প্ৰথমৰ পৰা শেষলৈকে কেৱল দুখ আৰু যন্ত্ৰণাই ভৰি থকা এখন বিষময় সংসাৰ এই কথাখিনি এই জীৱৰ ওপৰত প্ৰভাৱ পৰি আছে তাৰোপৰি আমি যিখন আশ্ৰমত বসবাস কৰি আছোঁ এই আশ্ৰমখন কঠিনৰ পৰা কঠিনতম সেয়েহে শিৱই পৰিধান কৰা যিখন আসন সেয়া হ'ল অত্যন্ত কঠিন বা বাঘৰ দ্বাৰা নিৰ্মিত ছাল আসন বুলি ক'বলৈ যাওঁতে আমি 5 প্ৰকাৰৰ আসন পাওঁ এক হ'ল পদ্মাসন গৰুডাসন সিংহাসন শ্ৰমাসন আৰু তৃণাসন গৰুডাসন পদ্মাসন আৰু সিংহাসন আমি সৰ্বদা ভগৱন্ত পুৰুষসকলক বহুৱাওঁ শৰ্মাখনত যোগীসকলে বহে আৰু তৃণাসনত ভকতসকলে বহে গতিকে আজি শিৱই যোগী হিচাপে তেওঁ যিখন আসন গ্ৰহণ কৰিছে সেইখন আসন অত্যন্ত কঠিন অৰ্থাৎ আমি জীৱবিলাকে যি যোগৰ মাধ্যমেৰে জীৱনৰ ভৱসংসাৰ কৰি যাব লাগে ই আটাইতকৈ অত্যন্ত কঠিন আৰু তিনি খোলৰ দ্বাৰা আমি সতৰজ তমৰ তিনি গুণৰ দ্বাৰা প্ৰভাৱিত হৈ থাকোঁ আৰু এই জীৱবিলাক তিনিটা তাপৰ দ্বাৰা যি দুখ যন্ত্ৰণা আমি ভুগিব লগা হয় আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক তাৰোপৰি অৱশেষত এই জীৱবিলাকে গতি কৰি আমি অৱশেষত শ্মশানত বিলীন হৈ যাব লাগে আৰু এই শ্মশানৰ ধূলিয়ে হ'ল আমাৰ জীৱনৰ শেষ গতিকে এনেধৰণৰ বহু ধৰণৰ পৰমাৰ্থি কথা আছে এই কথাখিনিয়ে জীৱক শিৱ হিচাপে গণ্য কৰি অলংকাৰ হিচাপে আমাক দেখুৱাইছে গতিকে যদিও আজি দক্ষ প্ৰজাপতিয়ে তিৰ্যক নিন্দা কৰিছে কিন্তু প্ৰকৃততে এই শিৱ অৰ্থাৎ যাক জীৱই শিৱ আৰু শিৱই জীৱ এই জীৱসমূহৰ যি অবিৰত ভগৱানৰ প্ৰতি থকা যি চিন্তা কিন্তু দক্ষ প্ৰজাপতি এজন ৰজগুণী প্ৰভাৱত পৰি থকা আপোনাৰ সন্মানৰ গৰাকী সেয়েহে তেওঁ আজি দক্ষই
মহাদেৱ শিৱক যি আত্মদৃষ্টিৰে চাব লাগে এই আত্মদৃষ্টি আজি নেদেখি তেওঁ বাহ্যিক দৃষ্টিৰে চাই তেওঁ তিৰ্যক নিন্দা কৰি ভৰা সমাজত অপমান কৰিছে। হে ৰাম বোলাৱে ঈশ্বৰ ভূতপ মঠ গণৰ আন ভাল লোকে আক নকৰে আদৰ হেনয় উন্মত নষ্ট দুষ্ট শৌচহীন কুটিল হৃদয় আতি দৰিদ্ৰ চিন স্নেহৰ দুহিতা সতী আত বিহা দিলো নাহি একো গুণ যেন জীৱন্তে মৰিলো। গতিকে মোৰ পৰম দুহিতা সতীক তেওঁলৈ বিয়া দি উন্মত্ত দুষ্ট চিন্ত লোকক বিয়া দি যাৰ শৌচহীনতা নাই আৰু আজি মই জীৱন্তে মৰিলো বুলি ভৰা সমাজৰ মাজত মহাদেৱ শিৱক নিন্দা কৰি আছে। এ ৰাম সতীক হুমৰি আতি দগধ হৃদয় সৰক দেখন্তে প্ৰাণ সমূলে উদয় মহাসাধৱী কন্যা আতি স্বভাৱে সুন্দৰী ত্ৰিভুৱনে নাহি যাক ৰূপে পতন্তৰী সিহেন কন্যাৰ মূৰ ইহেন কুম্বামি জানো পৰ লোকে পাপ কৰি আছো আমি আৰু বিশেষত ব্ৰহ্মা আমাৰ জনক বলিলা সতীক বিহা দিও শংকৰ। ইমানখিনি তিৰস্কাৰ কৰাৰ পাছত এবাৰ ব্ৰহ্মাদেৱক আঙুলিয়াই কৈছে যে মোৰ পিতৃ ব্ৰহ্মাদেৱে যদি মোক নকলেহেঁতেন তেন্তে মই মোৰ পৰমৰ মৰমৰ সতীক মই কিন্তু শংকৰলৈ বিয়া নিদিলোহেঁতেন। ব্ৰহ্মাদেৱে কোৱাৰ কাৰণেহে মই সতীক শংকৰলৈ বিয়া দিছিলোঁ। হে ৰাম এতেকেহে ময়ো আৰ একো নুগুনিলো অবিচাৰে ইহাত সতীক বিহা দিলো আৱে মোৰ খেদ নুগুচয় প্ৰতিনিত কতেক কহিব তুমি সৰ্বত বিদিত দহয় হৃদয় মোৰ খেদ নুগুচয় সতীক হুমৰি মৰ্ম অধিকে বাহয়। আজি মোৰ মৰ্ম বেদনা হৈছে সতীৰ কথাবিলাক হুঁৱৰি হুঁৱৰি মই পৰম দুখিত হৈ আছোঁ। মোৰ হৃদয়খন জ্বলিবলৈ ধৰিছে কিয় মই ব্ৰহ্মাদেৱৰ কথা শুনি এনে কাৰ্যত লিপ্ত হ'লোঁ। নকহিলো পদতাক বাহয় কাৰণে ভৈলা মনো পাছে দক্ষ সভা বিদ্ৰমানে তথাপিতো ক্ৰোধ নুগুচিল শংকৰক উখমিখ কৰি ক্ৰোধে আছিল খেনক। ইমানখিনি কোৱাৰ পাছতো দক্ষ প্ৰজাপতিয়ে শান্ত হোৱা নাই, তেওঁ ক্ৰোধত ক্ৰোধান্বিত হৈ আছে। সেই বাপসকল আমি বহু লোকে আমাৰ বাস্তৱিক সমাজখনত তেনেধৰণৰ প্ৰভাৱ পৰে যে আমি কেৱল সন্মানৰ ওপৰত সন্মান বিচাৰোঁ। আমাক সন্মান যদি কেনেবাকৈ কোনোবাই নকৰে তেন্তে আমি তেওঁৰ ওপৰত ক্ৰোধিত হৈ যাওঁ, কিয় মোক সন্মান নকৰিলে, কিয় মোক প্ৰাধান্য নিদিলে। আমাৰ সমাজ ব্যৱস্থাত যদি আমি বিচৰা মতে সন্মানখিনি নাপাওঁ তেন্তে নিশ্চয় আমি সমাজখনতেই আমি ক্ৰোধান্বিত হৈ পৰোঁ। ঠিক আজি দক্ষ প্ৰজাপতিয়েও এখন ভৰা সমাজত তেওঁক সকলোৱে সন্মান জনোৱাৰ পাছত কেৱল এজনে সন্মান নজনোৱাৰ কাৰণতে তেওঁ আজি ইমান ক্ৰোধান্বিত হৈছে। গতিকে ই বৰ দুখনীয় কৰ্ম আৰু আমাৰ বাস্তৱিক জগতৰ কাৰণে এটা উদাহৰণৰ বিষয়। ইয়াৰ ফলত আমাৰ কি কি অঘটন ঘটিব বা কেনেধৰণৰ হ'ব এই কথাখিনি পৰৱৰ্তী পাঠত পাম। আমাক অকণমান এইখিনিতে কবিৰ উপদেশ দিছে, এই কথা আপোনালোকে শুনি গৈ থাকক। পাছলৈ ইয়াৰ আচল কথাখিনি ৰঘৰাখিনি ওলাব, নিশ্চয় আমি ভাল ধৰণে উপলব্ধি কৰিব পাৰিম। গতিকে এইখিনিতে আমি কবিৰ উপদেশ অকণমান আমালৈ আগবঢ়াইছে, উপদেশখন আমি চৰ্চা কৰোঁ। হে ৰাম শুনা সবাহদ ইটো কথায় ভিপ্ৰায় মহন্ত হবৰ বিবাহ দেহে কাল যায় অতৈক্য মহিমা ইটো ঈশ্বৰৰ মায়া আনে কোনে তৰ্কিবে ক বিষয় পায়া। সেই সভাসদসকল আচলতে এই কথাবিলাকৰ যি অভিপ্ৰায় বা মহন্তসকলৰ যে বিবাদ হৈছে ই কালৰ পৰিপ্ৰেক্ষিতত হৈছে।
অতৰ্ক মহিমাৰ কথা আমি কেনেকৈ তৰ্কিম? ঈশ্বৰৰ সকলো কথা অতৰ্ক, অৰ্থাৎ আমি উপলব্ধি কৰিব নোৱাৰোঁ, আমি তাৰ কথা চিন্তা কৰিব নোৱাৰোঁ। কিয়নো আজি এখন ভৰা সমাজত মহাদেৱ শিৱই তেওঁ চিন্তিত হৈ দক্ষক অপমান কৰিলে বুলি যি ভাবিছে, বা দক্ষৰ কথাত তেওঁ ভূক্ষেপ নকৰিলে, আৰু দক্ষই হয়তো আজি তেওঁ জোঁৱায়েক হৈ কিয় দক্ষক সন্মান নকৰিলে বুলি যি অপমান কৰিছে, ইয়াৰ নিশ্চয় কাৰণ আছে। এই কথাবিলাক আমি মায়াৰ প্ৰভাৱত হয়তো বুজি নাপাম। ভগৱন্তৰ এই ধৰাধামত যি লীলা, এই লীলা প্ৰকৃতাৰ্থত কি কাৰণৰ কাৰণে বা কি কাৰ্যৰ কাৰণে সৃষ্টি হৈছে, ই অতৰ্কিত, অৰ্থাৎ আমি কোনো ধৰণৰ তৰ্কিব নোৱাৰোঁ বা উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে এই কৰ্মখিনিনো কি কাৰণে হৈছে, এই কথাখিনি আমি নিশ্চয় আত্মাৰ দ্বাৰা উপলব্ধি কৰিলেহে ইয়াৰ উত্তৰ বিচাৰি পাম। ব্ৰহ্মাৰ নন্দন দক্ষ তান্তে অহংকাৰ, ব্ৰহ্মাক বিদ্বেষ কৰি লন্ত বাৰম্বাৰ, ইটো কলি যুগে মনু ঈশ্বৰকো নলেখা, ঈশ্বৰক দৈশ্য সামান্যৰ কোন দেখা, হেন জানি নুশুনিবা দুৰ্জনৰ মত, সৰ্বকালে মায়া আৱৰু ঈশ্বৰত, ঈশ্বৰৰ পন্থ সৰ্বলোকৰ সংকট, শাস্ত্ৰক গোপনী সদা নুহিকে প্ৰকট। হে কলিযুগৰ মনুষ্যসকল, আমি এইবিলাকৰ কথা কি উপলব্ধি কৰিব পাৰিম? কোনো কাৰণতে ঈশ্বৰক দৃশ্য ভাৱেৰে দেখিব নালাগে। আমি সৰ্বদা দুৰ্জনসকলৰ কথা শুনিব নালাগে, সন্তসকলৰ কথাত আমি গুৰুত্ব দিব লাগে। সৰ্বকালে মায়া আৱৰুক ঈশ্বৰত, হেন জানি নুশুনিবা দুৰ্জনৰ মত। দুৰ্জনৰ কথা শুনিলে আমি মায়াৰ প্ৰভাৱত পৰি আমাৰ জীৱন বৃথা হ'ব। ঈশ্বৰৰ পন্থ সৰ্বলোকতে প্ৰকাশ কৰিব লাগে। শাস্ত্ৰৰ গোপনী কথা সৰ্বদা প্ৰকট হৈ থাকিব লাগে। কেৱল পৰম সুগম সেৱাৰ মানসেৰে যাতে ভগৱন্তৰ চৰণত আমি সমৰ্পিত হৈ থাকিব পাৰোঁ, এই কথা আমি চিন্তা কৰিব লাগে। জানি হিৰে ধৰা পদ পংকজ তুল, মস্তকত কৰা তাৰ মুকুটৰ মূল। কৃষ্ণ। জানি হিৰে ধৰা পদ পংকজ তুল, মস্তকত কৰা তাৰ মুকুটৰ ফুল। সৰ্বদা ভগৱন্তৰ পদ এপাহি পুষ্পৰ দৰে সৰ্বদা হীৰত অৱগাহন কৰি থাকিব লাগে। ভৱ সমুদ্ৰত যাতে কৰ্ণৰ ধাৰাত ভগৱন্তৰ নাম বিৰাজ কৰি থাকিব লাগে, আৰু সেই কৰ্ম কৰি থাকিলে আমাক কোনো কাৰণতেই অপবাদৰ বা আমি বিপদৰ সন্মুখীন হ'ব লগা নহয়। ভৱ সমুদ্ৰত হৰি নিজ কৰ্ণধাৰ, তান্ত বিনে আনে কোনে কৰিবে কপাৰ। হেন জানি কৃষ্ণ পদে লৈও হৰণ, হৰিগুণ নাম কৰা সততে স্মৰণ। আপোনাৰ ভাৱে নিশ্চয় এটা কথা লক্ষ্য কৰিছে, ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে সৰ্বদা কৃষ্ণ নামতে ৰতি, কৃষ্ণ নামতে গতি, কৃষ্ণ নামতে শ্ৰৱণ কীৰ্তন কৰি জীৱন ধাৰণ যাতে আগবঢ়াই লৈ যাব লাগে, এই কথা বাৰে বাৰে উপদেশত আমাক উপদেশ প্ৰদান কৰি আহিছে। নমো ভকতৰ বন্ধু কৃপাৰ সাগৰ, নমো ত্ৰিনয়ন নিজ
ব্ৰহ্মৰূপধৰ নমো নমো ভগৱন্ত অনন্ত মহন্ত নমো নমো সংসাৰৰ সৃষ্টি স্থিতি অন্ত। কবিৰ উপদেশত অৰ্থাৎ কলাপ ছন্দ দিছে বাৰে বাৰে ভগৱন্তৰ চৰণত নমো নমো কৰি অনন্ত মহন্তৰ চৰণত প্ৰণাম জনাইছে। নমো নমো সংসাৰৰ সৃষ্টি স্থিতি অন্ত, তুমি সৃষ্টিৰ অন্তকাৰী হে ভগৱন্ত, তুমি সংসাৰৰ পালক, সংসাৰক জীৱসমূহক তুমি গতি দিওঁতা। শতাংগ হায়ক নমো ডম্বৰু বায়ক ব্ৰহ্ম বিধায়ক নমো জগত নায়ক। হে ৰাম বঞ্চিয়া পদ সাধা কামনা সমস্ত বোলা হৰি হৰি কৰা দুৰ্গতিৰ অন্ত। দুৰ্গতিক বা যন্ত্ৰণাক যদি অন্ত কৰিবলগীয়া একমাত্ৰ পথ আছে, সৰ্বদা আমি হৰি 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 ঘোষিব লাগিব। আমাৰ বিষয় সংসাৰখনৰ আপদৰ পৰা যদি আমি পৰিত্ৰাণ পাব বিচাৰিছোঁ, তেন্তে কেৱল কৃষ্ণ নামৰ দ্বাৰা ৰঞ্জিত হৈ যাতে আমি সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। দুলৰী দক্ষৰ দ্বাৰা শিৱক অভিশাপ। হে ৰাম মত্যে বদতি কৌৰৱ সম্পত্তি শুনিও পাছে বিতান্ত ব্ৰহ্মাৰ নন্দন কুলত ব্ৰাহ্মণ তথাপি নভৈলা শান্ত। হে ৰাম অনেক নিষ্ঠুৰ বুলিলা প্ৰচুৰ দক্ষে মহেশক পতি জগত ঈশ্বৰ দেৱ মহেশ্বৰ তথাপি আসান মাতি। মৈত্ৰে বিদুৰৰ সম্পত্তি কৈছে যে হেৰা বিদুৰ, শুনাচোন ইয়াৰ বৃত্তান্তৰ কথা, যে তেওঁ ব্ৰহ্মাৰ নন্দন কুলত এজন ব্ৰাহ্মণ হৈ তেওঁ এজন সন্ত সমাজত বা সভ্য সমাজত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে এই কথা নাজানি ইতিমধ্যে তেওঁৰ সম্বন্ধত এজন জোঁৱাই, যদিও তেওঁ এখন ভৰা সমাজত তিৰ্যক নিন্দা কৰি দক্ষ মহেশ বা দক্ষ প্ৰজাপতি শান্ত নাথাকি পুনৰ আকৌ তেওঁ এক অঘটন কৰিবলৈ আগবাঢ়িছে। অনেক নিষ্ঠুৰ বুলিলা প্ৰচুৰ দক্ষে মহেশেষ প্ৰতি জগত ঈশ্বৰ দেৱ মহেশ্বৰ তথাপি আশা নমাতি। ভগৱন্ত পুৰুষ অৱতাৰ হিচাপে ৰুদ্ৰৰূপে তেওঁ অৱতাৰ গ্ৰহণ কৰি যে তেওঁ এজন জগতৰ আধাৰ মহাযোগ ঈশ্বৰ হৈও দক্ষৰ এনে তিৰ্যক নিন্দাক আওকাণ কৰি কোনো কথাত ভূক্ষেপ নকৰি তেওঁ কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদি কেৱল বহি আছে। হে ৰাম নাহি ভূৰ্ব ভংগ নিমিলল খংগ যেনকা কহ কোনে বোলে ভৈলা নিখবদ সমাজে তবদ আনকেহে দুখ মিলে। হে ৰাম পুনৰূপী দক্ষ হৰৰ বিপক্ষ খাপিবা কহ ভৈলা সাজ হাতে জলৈলা আচন্ত কৰিলা সেহি সময় যাৰ মাজ। এজন ব্ৰহ্মাৰ নন্দন কুলত ব্ৰাহ্মণ হৈও তেওঁ ইমানখিনি ভৰা সমাজত নিন্দা কৰাৰ পাছত তেওঁ শান্ত নাথাকি যেতিয়া মহাদেৱে দক্ষৰ সেই নিন্দাক আওকাণ কৰি কেৱল নিশ্চুপ হৈ বহি থাকিল, এইবাৰ দক্ষ আৰু খঙাল হৈ উঠিল। এইবাৰ তেওঁ হাতত
পানী লৈ তেওঁ নিজৰ জোঁৱায়েক মহাদেৱক শাপ দিবৰ বাবে প্ৰস্তুত হ'ল ভৰা সমাজৰ মাজত। পূৰ্ণৰূপী দক্ষ শৰৰ বিপক্ষ সাপি বাক ভৈলা সাজ হাতে জল লৈলা আশান্ত কৰিলা সেহি সমস্যাৰ মাজ। হে ৰাম সভাসদ লোক বোলে শুনিও ক শংকৰ কহ কৰো দণ্ড দেৱতে অধম স্বভাৱে বিষম দুৰ্জন ইটো প্ৰচণ্ড। শংকৰক দণ্ড দিবৰ কাৰণে তেওঁ এনেকুৱা এজন অধম স্বভাৱ তেওঁ বিষম হৈ উঠিল। তেওঁ দুৰ্জনভাৱে প্ৰচণ্ড খঙেৰে তেওঁ হাতত পানী লৈ তেওঁ শাপ দিবলৈ আগবাঢ়িল। হে ৰাম ইন্দ্ৰ চন্দ্ৰ অগ্নি বৰুণ উপেন্দ্ৰ আনু নানা দেৱ যত তা সম্বাৰ সংগে সৰক দাসিত নপাওক ভাগ যজ্ঞত। যে আজি মই এনেকুৱা এটা শাপ দিম, এইজন শিৱই বা এইজন অসদাচাৰী লোকে যাতে কোনো কালতে যজ্ঞৰ কোনো ভাগ নাপায়। ইন্দ্ৰ চগ্ন অগ্নি বৰুণ উপেন্দ্ৰ আনু সকলো দেৱতাক আজি মই কৈছোঁ যে তেওঁ কোনো কালতে কোনো ধৰণৰ যজ্ঞত যাতে মহাদেৱ শিৱক ভাগ দিব নালাগে। হে ৰাম ইহাৰ সসংগে দুখত হুয় সমস্তে দেৱে দুখিত এহিহে নিদানে হবে বিদ্যমানে কৰিলো সীমা বিদিত। এনেধৰণে তেওঁ এটা সীমা নিৰ্ধাৰণ কৰি দিলে যাতে কোনো দেৱ দেৱতা চন্দ্ৰ অগ্নি ইন্দ্ৰ বৰুণ আদিসকলে যাতে কোনো ধৰণৰ যজ্ঞৰ ভাগ যাতে শিৱক নিদিয়ে। এই কথা তেওঁ আজি দক্ষই তেওঁ হাতত পানী লৈ শাপ দিবলৈ গৈ এটা সীমা নিৰ্ধাৰিত কৰি দিলে। ইহাৰ সংসৰ্গে দুখত হুয় সমস্তে দেৱে দূষিত এহিহে নিদানে হবে বিদ্যমানে কৰিলো সীমা বিদিত। হে ৰাম এহি মতে ঋষি অপৰামৰসী যজ্ঞ ভাগ নিষেধিল তথাপিতো টান নাহি উপশাম অনেক মইনো বাহিল। পাছে উঠি তৈতে মনুৱে সহিত চলি গৈলা প্ৰজাপতি ইটো সমস্যাত শংকৰ সাক্ষাৎ থাকিবেনো সি যুগুতি। এনেধৰণে কোনো সভাৰ মাজত তেওঁ এনে এটা কৰ্ম কৰিবলৈ আগবাঢ়িছে যিটো কৰ্ম কৰিবৰ আগমুহূৰ্তত সেই সভাখনৰ কোনোসকলৰ পৰা পৰামৰ্শ বিচৰা নাই। অপৰামৰসী বুলি কৈছে। এহিমতে ঋষি অপৰামৰসী যজ্ঞ ভাগ নিষেধিল। অৰ্থাৎ সেই যজ্ঞ ভাগত তেওঁ ইমান সন্ত মহন্তসকল বহি আছে, আনকি তেওঁ পিতৃ ব্ৰহ্মাদেৱ বহি আছে। কাৰোৰ পৰা তেওঁ কোনো ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰা নাই। আৰু গ্ৰহণ নকৰি তেওঁ কি কৰিছে, আজি এনে এক কাৰ্য কৰিছে। আৰু সেই কাৰ্য হ'ল যেন মহাদেৱ শিৱই কোনো কাৰণতে কাৰোৰ পৰা যজ্ঞৰ ভাগ নাপায়। পাছে উঠি তৈত মনুৱে সহিত চলি গৈলা প্ৰজাপতি ইটো সমস্যাত শংকৰ সাক্ষাৎ থাকিবেনো সি যুগুতি। গতিকে এনেকুৱা এজন শংকৰৰ সাক্ষাতত বা এনেকুৱা এখন সমাজত কোনো থকাৰ যুক্তি নাই বুলি মনুৰ সহিতে দক্ষ প্ৰজাপতি সেই স্থানৰ পৰা গুচি গ'ল। হে ৰামে হি বুলি সংগে শিষ্যগণ সংগে চলিলা আপোন থান পাছে যে নভৈলা শুনিও কতৈতে হবে হবে হবা বিদ্ৰমানে। তেওঁ এনেকুৱা এটা কাম কৰিলে আৰু এই কৰ্ম কোনো ধৰণৰ পৰামৰ্শ নোলোৱাৰ কাৰণে সকলো সভাসদে দূষিত হ'ল, চিন্তিত হ'ল। কিন্তু দক্ষ প্ৰজাপতি কৰ্মত কোনো ধৰণৰ বাধা আৰোপ নকৰিলে। গতিকে হে বা বৈষ্ণৱ, আমি যেতিয়া কোনোবা এটা কৰ্ম কৰিবলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় সৎলোকৰ বা সাধুসকলৰ বা যিসকল পূজনীয় ব্যক্তি তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিন্তু আজি দক্ষৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ এখন সভাৰ মাজত পিতামহ
বা পিতৃতুল্য ব্ৰহ্মাদেৱ থকাৰ পাছতো সন্ত ঋষিসকল সিদ্ধসকল থকাৰ পাছত কোনো পৰামৰ্শ নলৈ সভাৰ মাজতে তেওঁৰ সম্বন্ধত এজন জোঁৱাই তেওঁ কেৱল তেওঁ সন্মান নকৰিলে বুলিয়ে তেওঁ কি কৰিলে আজি হাত দিলে গতিকে ই অত্যন্ত অনস্বীকাৰ্য ইয়াৰ ফলত দক্ষৰ কি প্ৰভাৱ ঘটিল এই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত ভাগৱতৰ মাধ্যমেদি পৰ্যালোচনা কৰিম হে বা বৈষ্ণৱ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ আমি ভাগৱতৰ এই পদ ইমানতে বিৰাম দিছোঁ পৰৱৰ্তী আকৌ এই সুন্দৰ পৰিৱেশতে আমি পৰৱৰ্তী কি কথোপকথন হ'ল বা কি সমস্যাৰ সৃষ্টি হ'ল এইখিনি কথা আমি আগবঢ়াম এইখিনি ক'বলৈ যাওঁতে যদি কোনোবাখিনি আপোনাৰ হ'বৰ ওচৰত উচ্চ বাচ্য বা আমাৰ সামৰ্থ্য অনুসাৰী এই কথাখিনি ক'বলৈ যাওঁতে যদি কোনোবাখিনি দুখাদুখ হৈছে সৰ্বদুখাদুখ মাৰ্জনা কৰি পুনৰ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এই ভাগৱত বিৰাম দিয়া হৈছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ইমান সুন্দৰকৈ মহাদেৱক কেনেকৈ ককৰ্থনা কৰা হৈছিল মৰমৰ জীক বিয়া দিয়াৰ পাছত দক্ষ অসন্তুষ্টি হোৱাৰ সেই কাৰণ আমি কাইলৈ খণ্ডত আপোনালোকক জনাম আপোনালোক হয়তো বহুজনেই জ্ঞাত তথাপিও যেহেতু ৰসৰ মাজতে ৰস ভাগৱত শাস্ত্ৰ ভাগে গতিকে আমি ক্ৰমাগতভাৱে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ দক্ষ যজ্ঞত মহাদেৱক ককৰ্থনানো কিয় কৰা হৈছিল অসন্তুষ্টি আছিল দক্ষৰ যে মৰমৰ কন্যাক বিয়া দিয়াৰ পাছত সতি সন্তান কিয় হোৱা নাই এই কথাবোৰ আৰু বেছি বিতংকৈ আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰ পৰৱৰ্তী মুহূৰ্তত সতীৰ চৰিত্ৰ কেনেকৈ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰিবলগীয়া এটা পৰিস্থিতি হ'ল গতিকে সতীৰ দেহ ত্যাগ কৰাৰ সেই পৰ্যায়টোলৈকে আমি সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় ল'ব লাগিব কাইলৈ থাকিব বিমান বৰা বাপ গতিকে অনুষ্ঠানটি চাবলৈ নাপাহৰিব আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো কৃষ্ণ